মৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল তিল দি মুৰ্গী মাংস দি এটা তৰকাৰী। আৰু তিল দি মুৰ্গী মাংস দি তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে তৰকাৰীটো। আৰু এইটো তৰকাৰী ৰুটি, পৰঠা, ভাত, পোলাৰ লগত যিটোৰ লগতেই খোৱা যায় এইটোৰ লগতেই ভাল লাগে। আৰু তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু গোটেইখিনি তৰকাৰী মই ডাঙৰ বাটিটো উঠাই লৈ আছোঁ। মুৰ্গী মাংস দি তিল দি তৰকাৰী বনাবৰ কাৰণে মই এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু মিক্সাৰ জাৰত দি আছোঁ অলপখিনি তিল। আৰু এই তিলখিনি প্ৰথমতে অলপ গুড়ি কৰি ল'ম। এয়া তিলখিনি গুড়ি কৰি ল'লোঁ। এয়া দেখুৱাইছে। এয়া তিলখিনি এই বাটিটোত উঠাই ল'লোঁ। আৰু ইয়াতে দি আছোঁ এতিয়া শুকান জলকীয়া। আজি শুকান জলকীয়াখিনি মিক্সাৰ জাৰত অলপ মিক্সি কৰি পিছতহে তৰকাৰী বনাম। এতিয়া দি আছোঁ পিঁয়াজ। 4টা পিঁয়াজ কাটি দি দিলোঁ। আদা, নহৰু আৰু ইয়াতে দি আছোঁ এতিয়া পানী। এতিয়া ধুনীয়াকৈ পেষ্ট এটা কৰি ল'ম। এতিয়া হৈছে জলকীয়া আৰু পিঁয়াজ, নহৰু, আদাক ধুনীয়াকৈ এনেদৰে পেষ্ট এটা বনাই ল'লোঁ। ইফালে গেছত কেৰাহী বহাই কেৰাহীত তেল দি দিলোঁ আৰু তেলখিনিও গৰম হৈ গ'ল। আৰু তেলত দি দিলোঁ 2টা পিঁয়াজ কাটি। আৰু দি আছোঁ এটা 2টা তেজপাত কিনি। সেয়া পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। আৰু এতিয়া দি আছে ইয়াতে মুৰ্গী মাংস। ইয়াতে 500 গ্ৰাম মুৰ্গী মাংস আছে। মুৰ্গী মাংসখিনি ভালদৰে কাটি বাছি দি আছে। আৰু অলপ তেলত ভাজি লৈ আছোঁ। এতিয়া দি আছোঁ 3টা আলু কাটি ল'লোঁ আৰু 2টা বিলাহী। দি আছোঁ তিলখিনি। কৰি থোৱা যিখিনি মিশ্ৰণ গুটিখিনি দি দিলোঁ। আৰু এতিয়া দি আছোঁ 1 চামুচমান জিৰা গুড়ি আৰু 1 চামুচ হালধি গুড়ি। আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখ। আৰু এতিয়া গুটিখিনি উপকৰণ ভালদৰে একেলগত অলপ টাইম ভাজি ল'ম। ধুনীয়াকৈ মিক্স কৰি দি আছোঁ। ভালদৰে মছলাখিনি ধুনীয়াকৈ মুৰ্গী মাংসৰ লগত মিক্স কৰি দিলোঁ। আৰু এনেদৰে অলপ টাইম ভাজি ল'ম। মুৰ্গী মাংসখিনি এনেদৰে অলপ টাইম এনেদৰে ভাজি ল'লোঁ। এয়া দেখা পাইছে। আৰু এতিয়া দি আছোঁ ইয়াতে মিক্সাৰ জাৰটো দি অলপ পানী দি আছোঁ। তাতে আৰু বেছি পানী নিদিওঁ ইয়াতকৈ, যিহেতু এইটো জোল নাৰাখোঁ। আৰু ইয়াতে দি আছোঁ এতিয়া আধা চামুচমান গৰম মছলা গুড়ি। এইখিনি দি অলপ লৰাই দিলোঁ। আৰু এতিয়া ঢাকি দিম 10 মিনিটৰ কাৰণে। আহিলোঁ 10 মিনিট পিছত। এয়া দেখা পাইছে তৰকাৰীটো হৈ গ'ল। তৰকাৰী কিমান ধুনীয়া হৈছে। আৰু এতিয়া তৰকাৰীটো নমাই দিম। দেখা যায় বিলাহীকেইটাও একদম ভাঙা নাই, আলুকেইটাও ঠিকেই আছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।